দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। সেই উৎকৃষ্ট প্ৰমাণ দেখুৱালে মৰিয়নিৰ মনালিছা পাটনায়কে। মনালিছা পাটনায়ক জুইৰ পৰা সোণহৈ জিলিকি উঠিছে মৰিয়নিৰ পৰা। আৰু এই মুহূৰ্তত মই উপস্থিত আছো মনালিছাৰ বাসগৃহত। আৰু মনালিছাৰ বাসগৃহত এতিয়া পিতৃ মাতৃৰ চকুত এটা সুখৰ হাঁহি দেখিবলৈ পোৱা গৈছে। মই কথা পাতিম যিহেতু মোৰ সৈতে মনালিছা পাটনায়ক আছে। বিগত বৰ্ষৰ দৰে এই বৰ্ষতো কিন্তু মৰিয়নিৰ শিক্ষাৰ হাৰ তুলনামূলকভাৱে যথেষ্ট ভাল পোৱা দেখা পোৱা গৈছে। আৰু সেই ক্ষেত্ৰতো কিন্তু মনালিছাৰ উদাহৰণ আমি নুই কৰিব নোৱাৰো। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মনালিছাই 88% নম্বৰে তেওঁ জিলিকিবলৈ সক্ষম হৈছে। মই পুনৰবাৰ কৈছো মনালিছাৰ যি দৰিদ্ৰতা সেই দৰিদ্ৰতাক তেওঁ জুইৰ পৰা সোণ হৈ জিলিকি উঠাৰ দৰে এটা উদাহৰণ দাঙি ধৰিছে। মনালিছা আছে, মই মনালিছাৰ সৈতে কথা পাতিম। যিহেতু মনালিছাৰ বাসগৃহত আমি আছো, তোমাৰ ওচৰলৈ আহিছো। প্ৰথমতে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। কি ক'ব, মনৰ অনুভৱটো জানিব বিচাৰিছো। মই বহুত সুখী পাইছোঁ। মই ইমান ভাল ৰিজাল্ট কৰিব পাৰিছোঁ যেন আমাৰ পেৰেণ্টছ বহুত ভাল পাইছে মোৰ ৰিজাল্টটো লৈ। আৰু ময়ো বহুত গ্ৰেটফুল পাইছোঁ মোৰ ৰিজাল্টটো লৈ। মোৰ পেৰেণ্টছে মোক বহুত ছাপোৰ্ট কৰিছে, মোৰ স্কুল টিচাৰ্ছে বহুত ছাপোৰ্ট কৰিছে, ভালকৈ আমাক পঢ়াইছে যাতে আমি ভাল ৰিজাল্ট কৰিব পাৰোঁ। আৰু মোৰ বায়ে চবতকৈ মোৰ বায়ে মোক ছাপোৰ্ট কৰিছে ভালকৈ পঢ়িবলৈ, ভাল ৰিজাল্ট কৰিবলৈ। সেইটো কাৰণে মোৰ বায়েক মই থেংকফুল কৰিব বিচাৰিছোঁ যে তাই মোক বহুত ছাপোৰ্ট কৰিছে। সেইটো কাৰণে কিমান শতাংশ নম্বৰ পাইছা তুমি? মই 88% পাইছোঁ। ক'ত কিমান নম্বৰ পাইছা? মই হিন্দীত পাইছোঁ 83 আৰু ইংলিছত পাইছোঁ মই 84, এডভান্স মেথছত মই পালোঁ 89, মেথছত 98 মাৰ্কছ পাইছোঁ আৰু ছ'চিয়েলত 84 আৰু জেনেৰেল ছায়েন্সত পাইছোঁ মই 85। যিহেতু তোমালোকৰ ঘৰখনৰ পৰিৱেশ মই দেখা পাইছো, যিহেতু দেউতাই বাগানত কাম কৰে, এই শিক্ষাৰ ক্ষেত্ৰত তুমি যেতিয়া আগবাঢ়ি গৈছা বাধাৰ সৃষ্টি হৈছিলে নিশ্চয়? হয় হয়, বহুত প্ৰব্লেম ফেচ কৰিছোঁ। কিন্তু ইমান প্ৰব্লেম পায়ো মোৰ পাপাই কেতিয়াও মোক ডিম'টিভেট কৰা নাই, সদায় মোক মটিভেট কৰিছে যে ভালকৈ পঢ়িবলৈ। আৰু এভৰি টাইম মোক বহুত ছাপৰ্টেৰে, যেতিয়াই মই কিবা বিচাৰোঁ চব মোক আনি দিয়ে। কেতিয়াও মোক মানে কিবা ক্ষেত্ৰত একো হেৰি কৰা নাই। তোমাৰ ওচৰত আহিম, মাতৃ ওচৰলৈ আহিছো, দেখা পাইছো চকুত এটা সুখৰ হাঁহি, মুখত এটা জিজ্ঞাসা। কি ক'ব, যিহেতু আজি জীয়ৰী এটা ভাল ৰিজাল্ট, মনৰ অনুভৱটো বিচাৰিছো। ভাল লাগিছে মোৰ ছোৱালীজনী আজি ইমান ভাল এটা ৰিজাল্ট কৰিছে। আমি এনেকুৱা এটা পৰিৱেশত থকা, আৰু মোৰ হাজবেণ্ডো বাগানতে কাম কৰে, সেইটো কাৰণে আৰু ভালেই লাগিছে আৰু মনটো। কেনেকুৱা সমস্যাবোৰ সৃষ্টি হৈছিলে? সমস্যাৰ সৃষ্টি হয়, তাৰ মাজতো আৰু আমি সেইবোৰ আৰু যেন তেন হেৰি কৰি লওঁ আৰু। যিহেতু পিতৃ আছে আৰু মনালিছাৰ যিহেতু তাইৰ বায়েকো আছে, তেওঁ মনালিছাই কৈছে যে এই ক্ষেত্ৰত কিন্তু নুই কৰিব নোৱাৰি যি তেওঁৰ বায়েকৰ অৱদান। তোমাৰ ওচৰলৈ আহিছো, ভণ্টিয়ে কৈছে যে ভণ্টিৰ সফলতাৰ ক্ষেত্ৰত তুমি কিন্তু বহুতখিনি সহায় কৰিছা, কি ক'বা? সহায়টো কৰিছোৱে মই বাৰু, ছাপোৰ্ট কৰিছোঁ তাইক যে ভালকৈ পঢ়িবি, আগুৱাই যাবি, ছায়েন্স ষ্ট্ৰীম ল'বি। মই মানে জাষ্ট তাইক দেখাই দিছোঁ ৰাস্তা, ৰোড তাই যাব লাগে, সিমানেই মানে মোৰ আৰু। চক যিহেতু মই কৈছোৱেই, এই মনালিছা যি পাটনায়ক জুইৰ পৰা সোণ হৈ জিলিকি উঠিছে আৰু মৰিয়নিত এটা আনন্দৰ বাতাবৰণ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। পিতৃ আছে, যিহেতু পিতৃ চাহ বাগানৰ কৰ্মচাৰী, চাহ বাগানৰ চাহ শ্ৰমিক, আৰু চাহ শ্ৰমিকৰ ঘৰত এতিয়া সুখৰ হাঁহি দেখিবলৈ পোৱা গৈছে, আনন্দৰ এটা বাতাবৰণ দেখিবলৈ পোৱা গৈছে। আপোনাৰ ওচৰলৈ আহিছো, বাগানত কাম কৰে, তাৰ মাজতে কিন্তু এটা সুখৰ ছবি দেখিবলৈ পোৱা গৈছে। আপোনাৰ ঘৰখনত জীয়ৰী এটা ভাল ফলাফল লাভ কৰিছে, কি ক'ব? আজিতো আমি বহুত সুখী হৈছোঁ, বহুত আনন্দ। ছোৱালীজনী বহুত কষ্টত আমি অহা নিয়া কৰোঁ, বহুত দিগদাৰো পাওঁ, কেতিয়াবা মাজে সময়ো নাপাওঁ যাবলৈ, কেতিয়াবা স্কুলো ক্ষতি হয়। তাৰ মাজতো দি পেলাই আমি যেনে তেনে ভাল ৰিজাল্ট এটা সক্ষম হৈছে ছোৱালীজনী আমাৰ। তাৰ কাৰণে আমি বহুত আনন্দ হৈছোঁ। আমাৰ এই অঞ্চলত বহুত পিছপৰা অঞ্চল, এইটো ৰাস্তা পদূলিও বেয়া। খৰিকেইটা বাগান কাম কৰোঁ, এইটো লৈ পেলাই আমি আজি বহুত গৌৰৱ হৈছোঁ ছোৱালী লৈ পেলাই। নিশ্চয়। চক আমি পিতৃ মাতৃৰ যি ভাষ্য আমি শুনালো, কেনেদৰে তেওঁলোকে কষ্টৰ মাজেদি মনালিছাক তেওঁলোকে আগবঢ়াই লৈছিলে। খৰিকটীয়া চাহ বাগিচাত কৰ্মৰত পিতৃয়ে তেওঁৰ কথাবোৰ বৰ্ণনা কৰিলে। মনালিছালৈ পুনৰবাৰ আহিছো, তোমাৰ ওচৰত পুনৰবাৰ আহিছো, মনত ইচ্ছা, তুমি কথাবোৰ ক'লা, হবি কি আছে, কি চিন্তা কৰিছা? মই ছায়েন্স ষ্ট্ৰীমত পঢ়িম ভাবিছোঁ আৰু আগলৈ গৈ ডক্টৰ বনিম বুলি ভাবিছোঁ। আৰু তাৰ বাহিৰে কি ভাল পোৱা? মই ছিংগিং ভাল পাওঁ, মোৰ হবি এইটোৱে হয় আৰু। যিহেতু চক আমি মনালিছাৰ কথা পাতিছো, আমিও শুভেচ্ছা জ্ঞাপন কৰিছো, যি তেওঁৰ সপোন, সেই সপোনবোৰ সাৰ্থক হওক। আৰু মনালিছাৰ তাই পৰৱৰ্তী সময়ত তাই বিজ্ঞান শাখাত তেওঁ নামভৰ্তি কৰি পিনে তাই চিকিৎসক হোৱাৰ এটা সপোন তেওঁ পুহি ৰাখিছে। আমিও আশা ৰাখিছো যে মনালিছাৰ যি আশা, মনালিছাৰ সপোনবোৰ সাৰ্থক হওক। আৰু পুনৰবাৰ কৈছো, এই মনালিছাৰ দৰে বহু যুৱক যুৱতী কিন্তু চাহ বাগিচা ওলাই গৈছে, তেওঁলোকে এই উৎকৃষ্ট উদাহৰণ বুলি ক'ব লাগিব। এনেদৰেই তেওঁলোকে দৰিদ্ৰতাক তেওঁলোকে
হেঙাৰ হ'ব দিয়া নাই শিক্ষাৰ ক্ষেত্ৰত, আৰু এনেদৰে তেওঁ জুইৰ পৰা সোণ হয় জিলিকি উঠিছে মনালিছাৰ দৰে বহু ছাত্ৰ ছাত্ৰী। হয়।